নাগালেণ্ডত বিকিবলৈ যোৱা এটা কুকুৰৰ মূল্য হ'ল ৬০০০ টকা কিন্তু অসমত মানুহ বিক্ৰী হৈছে ১২৫০ টকাত আৰু অসমত মানুহ বিক্ৰী হৈছে ১৫০০ টকাত বৰ্তমান আসি ভিডিঅ'টো অনলি ধুলাই আৰু যিকনে খাই চুলাই সেইকলে আসি ভিডিঅ' নাচাব ফাটি যাব আপোনালোকৰ নিচা কিন্তু পিছত নকব যে মই ক'লো মিছা দাদাই কেতিয়া কোনো কাৰণৰ হিন্দু মুছলমান আপোনাক কৈ পোৱা নাছিলে এওঁলোকে হিন্দু মুছলমান নকলে মানে দিন হ'লে ৰাতি নোপোৱা ৰাতি হ'লে দিন নহয় সেইটো কিন্তু আপুনি মিছা কথা কৈছে কাৰণ তেওঁলোকৰ খোৱা ভাত হজম নহয় এটা ননু মহন্ত বা বাহী মহন্ত আপুনি মোতকৈ বেছি ভালকৈ ক'ব হিমন্ত বিশ্ব শৰ্মাই মোক পইচা নিদিয়ে কটি লাট দি থাকে বিজেপি ফেটা খোৱাবিলাকৰ কথা কৈছোঁ যিবিলাক আপোনাৰ চেলা চামুণ্ড মিঠাতেল দিব বোলে মানে ইমান বছৰে থু দি মাৰিলে অহা বছৰৰ পৰা মিঠাতেল দি মাৰিব মই তাকে ভাবিছিলো মিঠাতেল যে দিব মিঠাতেলতো বহুত দাম দিয়াৰ পিছত কিবা কাম এতিয়াহে বুজিলো এমাহ হৈ গ'ল আমি জুবিনদাৰ ন্যায় পোৱা নাই সকলোৱে মাত মাতি আছোঁ মোৰ লগত বৰ্তমান উপস্থিত আছে বীৰ লাচি থানা অসমৰ কেইবাজনো সতীৰ্থ লগতে উপস্থিত আছে বিকাশ অসম বৰ্তমান সময়ত ফেচবুকত একদম হাহাকাৰ সৃষ্টি কৰি থকা এজন বিশেষ ব্যক্তি আৰু মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হয় মুখ্যমন্ত্ৰীয়ে ক'ৰবাত নহয় ক'ৰবাত অকণমান ভয় কৰে বিকাশ অসমক তেওঁৰ তলত থকা যিখিনি চালা চেমুণ্ডা ১৫০০ টকা মাহেকত পালেও পালে কেতিয়াবা নাপালেও নাই তেওঁলোকক খালি এটা কথাই ক'ব বিচাৰিছোঁ যে আপোনালোকে এই ১৫০০ টকাত আপোনালোকে নিজক বিক্ৰী কৰিছে আজি ভালদৰে যদি আপুনি ভালকৈ চাই নাগালেণ্ডত বিকিবলৈ যোৱা এটা কুকুৰৰ মূল্য হ'ল ৬০০০ টকা কিন্তু অসমত মানুহ বিক্ৰী হৈছে ১২৫০ টকাত আৰু অসমত মানুহ বিক্ৰী হৈছে ১৫০০ টকাত মানে আপুনি যে প্ৰত্যেকবাৰে যে ১২৫০ টকা আৰু ১৫০০ টকা যে কয় আপোনাৰ কিয় নালাগে নেকি ভয় কাৰণ অন্ধভক্তসকলৰ হৈ যাব এইটো ঢিলা কিন্তু মনত ৰাখিব তাৰপিছত দেখা পাব তেওঁলোকৰ লীলা মানে ভাদমহীয়া কুকুৰদৰে ভুকিব নাগালেণ্ডত এটা কুকুৰৰ দামেই হ'ল ৬০০০ টকা বাকী মই আপোনাক বেছি কথা কৈ নাথাকোঁ মানে এতিয়া গম পাইছেনে নাগালেণ্ডৰ কুকুৰা আমাৰ ইয়াতকৈ বেছি মূল্য ইয়াত আকৌ ১২৫০ টকাত মানুহ বিক্ৰী হৈছে ১৫০০ টকাত মানুহ বিক্ৰী হৈছে মাজনী মামনি আঁচনিৰ নামত বিক্ৰী হৈছে ভাবিছে যে এতিয়া যে ইমানকৈ মাত মাতি আছে সকলোৱে ভাবিছে যে চৰকাৰৰ এগেইনষ্টত মাত মাতি আছে বিজেপি চৰকাৰৰ এগেইনষ্টত বিকাশ অসমে মাত মাতি আছে কি ক'ব সেইখিনি ১৫০০ টকীয়া ভক্ত এই মানে মাথাত কোনো চিন্তা শক্তি নথকা মাথাত মামৰে ধৰাখিনিয়ে কৰি আছে সেইবাবে কৈছো মনত ৰাখিব এই ভিডিঅ'টো চোৱাৰ পিছত বিকাশ অসমক নল'ব জোকাই নহ'লে অন্ধভক্ত আপোনালোকৰ ইয়াত থকা মালখিনি যাব শুকাই যেতিয়া সেই কটি চেলেকা ১৫০০ টকীয়া ভক্তবিলাকে মোক পাছত লাগিছিলে এতিয়া ৰবিতা পাছত লাগি আছে আৰু মই লাহে লাহে গম পাইছোঁ যে গৰিমা বৌকো এতিয়া হেনো তেওঁলোকে টাৰ্গেট কৰিব মই কিন্তু সৰুৰ পৰা জোঠা চেলেকা শুনিছিলোঁ কিন্তু কটি যে প্ৰথম শুনিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই এটা মোৰ ফালৰ পৰা এজন সৰু মানুহ মই আপুনি মোৰ নামটো সেইদিনাখনি লৈছে ভাললৈ লৈছে নে কাললৈ লৈছে মই নাজানিম এইটো পিছতে গম পাম কিন্তু আপোনাক মই এটা কথা ক'ব বিচাৰোঁ আপোনাৰ লগত যিখিনি এডভাইজাৰ আছে তেওঁলোকৰ মানে মাথা ব্ৰেইনটো মানে পাব্লিকৰ ইম'চনৰ ৱেভৰ লগত চলা নাই দুদিনৰ আগত কৈ দিলে মই জুবিন আমিও জুবিন ঠিক আছে মই মানি লৈছোঁ আপুনি জুবিন বা আমিও জুবিন বুলি কৈছে অ'কে তেওঁলোকে টেগলাইন এটা দিছে মানি লৈছোঁ দাদাৰ ভালৰ কাৰণে কৈছে কিন্তু দাদাৰ ভাগৰ আদৰ্শখিনি ক'ত বিজেপিয়ে গান গাব নোৱাৰিব পাৰে কিন্তু বিজেপিয়ে দাদাৰ প্ৰথম আদৰ্শ আছিলে গছ কটা নাছিলে দাদা ঢুকুৱা এসপ্তাহ ভিতৰতে গছ কাটি দিলে আপোনাৰ দীঘলী পুখুৰী দাদাই কেতিয়া কোনো কাৰণৰ হিন্দু মুছলমান আপোনাক কৈ পোৱা নাছিলে এওঁলোকে হিন্দু মুছলমান নকলে মানে দিন হ'লে ৰাতি নোপোৱা ৰাতি হ'লে দিন নহয় বৰ্তমান সঁচা কথা আজি ভিডিঅ' চাই কেনেকুৱা লাগিল যদি ভাল লাগিছিল লাইকটো কৰি দিয়ক চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব পাৰিলে যদি শ্বেয়াৰ নকৰাকৈ নাথাকিব আৰু আজি ভিডিঅ' এৰিছোঁ জয় অসম।